ক্ৰমান্বয়ে যেন অধিক তিক্ততাপূৰ্ণ হৈ উঠিছে অসম মেঘালয়ৰ মাজৰ সমস্যা। বাৰে বাৰে বিপদত পৰিছে অসমৰ পৰ্যটকৰ দল। কিছুদিনৰ আগতে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মাজত যান বাহনৰ যাতায়াতৰ ক্ষেত্ৰত চলিছিল দীৰ্ঘদিনীয়া বিবাদ। মেঘালয়ৰ চালক সন্থাই বাধা আৰোপ কৰিছিল অসমৰ গাড়ী মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰসমূহত প্ৰৱেশৰ ক্ষেত্ৰত। উভতি আহিবলগীয়া হৈছিল অৱসৰ বিনোদনৰ বাবে যোৱা অসমৰ বহু পৰ্যটক। তাৰ পিছতে ক্ষোভিত হৈছিল অসমৰ চালকসকল। ML ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীও অসমত সোমাবলৈ নিদিওঁ বুলি লোৱা হৈছিল পম। এই বাদ বিবাদ কিছুদিন চলিল। লাহেকৈ সাম কাটিছিল এই অনাহক পৰিস্থিতিৰ। কিন্তু শেহতীয়াকৈ পুনৰ মেঘালয়ত আবদ্ধ অসমৰ পৰ্যটকৰ দল। এইবাৰ মেঘালয় আৰক্ষীয়ে আবদ্ধ কৰিলে ৪১জনীয়া দলটোক। শুকুৰবাৰে বোকাখাতৰ পৰা চেৰাপুঞ্জী ভ্ৰমণৰ বাবে গৈছিল দলটো। চেৰাপুঞ্জীৰ পৰা উভতি আহি থাকোঁতে আৰক্ষীয়ে আবদ্ধ কৰে দলটোক। শনিবাৰৰ সন্ধিয়াৰ পৰা দেওবাৰে আবেলিলৈকে আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে যাত্ৰীসহ বাছ। বিপদত পৰে লোকসকল। কিন্তু চালক সন্থাৰ পূৰ্বৰ দাবীৰ পিছতে এইবাৰ মেঘালয়ৰ আৰক্ষীয়ে কিয় আবদ্ধ কৰিলে অসমৰ পৰ্যটকৰ বাহন? উল্লেখ্য যে পৰ্যটকৰ বাছখনৰ পিছৰ অংশ লাগিছিল এখন ফলকত। আৰু সেইমাত্ৰ ঘটনাৰ দোহাই দিয়েই ঘটনাৰ পিছতে শ্বিলঙৰ সমীপৰ মাওলাই আৰক্ষী থানাত আবদ্ধ কৰি ৰখা হয় বাছখন। বিপদত পৰে যাত্ৰীসকল। শংকিত মেঘালয় ফুৰিবলৈ যাম বুলি ভাবি থকা আন পৰ্যটকো। ঘটনাৰ আঁতিগুৰি শুনক সদৌ অসম দিবানৈশ বাছ চালক সন্থাৰ প্ৰতিনিধি ৰূপম দত্তৰ মুখেৰে। যে কালি এখন বোকাখাতৰ পৰা ষ্টাৰ বাছ গৈছিলে শ্বিলঙলৈ। কিবা অকণমান সৰু ভুল এটাৰ কাৰণে ল'ৰাই ছোৱালীয়ে মহিলা পুৰুষৰ সৈতে গাড়ীখন কালিৰ পৰা আবদ্ধ কৰি ৰাখিছে শ্বিলঙত এটা সাধাৰণ ভুলৰ কাৰণে। গৰম দিনৰ কাৰণে ওপৰৰ ভেণ্টিলেটৰ খোলা আছিলে। আগৰ ৰাস্তা জাম আছিলে কাৰণে বেলেগ এটা ৰাস্তাত পুলিচে পঠিয়ালে। ড্ৰাইভাৰ যাওঁতে ওপৰৰ ভেণ্টিলেটৰ লাগি এখন বৰ্ড পৰিলে। সিহঁতি ক্ষতিপূৰণ দিবলৈও ৰাজি। তাৰপিছতে সিহঁতক ৰখাই থৈছে। আৰু এই ঘটনাৰ পাছতে অসমতো তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰে। শীঘ্ৰেই যাত্ৰীবাহী বাছখন মুকলি কৰি নিদিলে মেঘালয়ৰ বাহনো অসমত নিষিদ্ধ কৰাৰ হুংকাৰ দিয়া হ'ল। যাত্ৰীসকলে সহায় বিচাৰিলে অসম চৰকাৰৰ। অৱশেষত NKTVৰ বাতৰিৰ পিছতে পৰিল প্ৰভাৱ। বাধ্য হৈ এৰি দিয়া হ'ল বাছখন। বিবাদৰ মীমাংসাৰ অন্তত এনেদৰেই এতিয়া মুকলি হ'ল এই আবদ্ধ হৈ থকা লোকসকল। আমি এতিয়া বৰ্তমান আহি আছোঁ শ্বিলঙৰ পৰা আৰু ভালে কুশলে আহি আছোঁ। এতিয়া আমাক কোনো অসুবিধা কৰা নাই। আমি ভালে ভালে আহি আছোঁ আৰু আমাৰ অসমবাসীলৈ ধন্যবাদ আছে। আমাৰ সকলো ফুৰিবলৈ অহা মানে পুৰুষ মহিলাৰ, গতিকে সকলোৱে ধন্যবাদ দিছে আমাৰ অসমবাসী ৰাইজলৈ। আৰু মানে যিসকলে আমাৰ এই চেনেলৰ জৰিয়তে আমাক আজি সহায় কৰিলে আমি নথৈ আনন্দিত হৈছোঁ। কিন্তু বাৰে বাৰে এনে ঘটনাই আৰু অধিক তিক্ততাৰে ভৰাব নেকি দুই ৰাজ্যৰ পুৰণি সম্পৰ্ক? চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত। দীপাংকৰ কলিতাৰ সহযোগত ব্যুৰো ৰিপৰ্ট NKTV+।